চৈধ্যটা সমষ্টিৰ ভিতৰত এটা সমষ্টিৰ ৰিজাল্ট ওলাই গৈছে কোনটো সমষ্টিৰ ৰিজাল্ট এইটো হ'ল আপোনালোকৰ দোৱা আৰু সেইসকলৰ অত্যাচাৰ হ'ব আমিতো মিটিং কৰি আছিলোঁ আৰুতো কথা নালাগে হ'ব গতিকে মই সভাপতিক কম আমাৰ MLA কম আচাৰ্যক কম যে মিটিংখন শেষ কৰি দিয়ক আৰু আমি একেলগে যিসকলে নামাজ পঢ়ে আমি নামাজ পঢ়িবলৈ যাম ধন্যবাদ যেতিয়া মিটিংখন ভাঙি দিয়া হ'ল কাছাৰত আছিলোঁ তাৰ আগৰ দিন বৰপেটাত আছিলোঁ সিজন গ্ৰামলৈ গ'লোঁ আৰু আজি আকৌ আহি ধুবুৰী পালোহি যিখিনি মানুহে বিগত ৩ মাহ নেৰা নাপাৰাকৈ বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কংগ্ৰেছৰ পক্ষে তেওঁলোকে প্ৰচাৰ চলালে সেই কংগ্ৰেছ কৰ্মীসকলক ৰাইজক কৃতজ্ঞতা ধন্যবাদ আৰু শুক্ৰিয়া জনোৱাটো মই এটা কৰ্তব্য বুলি ভাবিছিলোঁ আৰু সেইকাৰণে মই আজি আহি সেইসকলক এবাৰ দেখা দিছোঁ আজি আপোনালোকে জানে যে মানুহৰ মনটো ঠিক নহয় চৰকাৰৰ যি বয় বস্তুৰ দাম বাঢ়িছে মানুহৰ উপাৰ্জন কমি গৈছে লাইটৰ বিলৰ উৎপাতত থাকিব পৰা নাই আৰু সেইকাৰণে এতিয়া আমাৰ এটা সময় হৈছে এই সময়খিনি ৰিজাল্ট 4 তাৰিখে দিব এই 4 তাৰিখে ৰিজাল্ট দিয়াৰ পাছত আমি বাকি কথাখিনি পাতিম কিন্তু এই সময়খিনি ৰাইজৰ সমস্যাবিলাক দূৰ কৰাৰ কাৰণে চৰকাৰক হেঁচা দিব লাগিব সেইকাৰণে আমি এই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ যে চৰকাৰ ৰাইজ অত্যাচাৰিত হৈছে ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে লাইটৰ বিল আগতে যোনে 200 টকা দিছিল আজি 2000 টকা দিবলগীয়া হৈছে আৰু আনফালে আপোনালোকে বয় বস্তুৰ দাম বঢ়াই দিছে বয় বস্তুৰ দাম কমোৱাতকৈ মদ খাবলৈ আপোনালোকে আকৌ মানুহক এনকাৰেজ কৰিছে চৰকাৰক দাবী জনাইছোঁ যাতে চৰকাৰে ৰাইজৰ পক্ষত থাকি ৰাইজৰ অসুবিধাবিলাক দূৰ হোৱাৰ ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ লয় অৰবিন্দ ভাই টকাৰীয়ে কৈছে মানে হিন্দু সংখ্যা কমি আছে মুছলমানৰ সংখ্যা বাঢ়িছে হিন্দুৰ সংখ্যা বন্ধ কি ক'ব চুপ বলো পজিটিভ বি পজিটিভ আমি সকলোৱে মিলি থাকিব লাগিব তেওঁলোকে বহুতে সমাজখন ভাঙিবলৈ আহিছে আৰু আমি হাতুৰি গজাল লৈ সমাজখন জোৱা লগাবলৈ আহিছোঁ সকলোৰে মিলা প্ৰীতি বিচাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু দেখা গৈছে যে বাহিৰত য'ত যায় কিন্তু কৈছে যে 40 জন বাংলাদেশী এতিয়া মুখ্যমন্ত্ৰীয়ে যে ধুবুৰীত আহি যে কৈ গ'ল যে মিয়াৰ ভোট লাগে সেইটো কি হ'ল সেইটো নুশুনে আপোনালোকে তেওঁ যে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটৰ কথাবিলাক সেইবিলাক কি হ'ল তেওঁ যে কৈছিলে যে আপোনাৰ হুজুৰ আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আপোনাৰ সাম্প্ৰদায়িক BJP কৈছে আমাক সহায় কৰক সেইবিলাক কথা কি হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈছে এটা কনষ্টিটিউশ্যনেল পোষ্টত বহি আনকনষ্টিটিউশ্যনেল কথা কৈছে অসাংবিধানিক কথা কৈছে মই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অনুৰোধ কৰিম যে আপোনালোকে ইলেকশ্যনৰ আগত যেতিয়া নিৰ্বাচন ডিক্লেয়াৰ কৰিছিল নীতি শিক্ষা দিছিল আপোনালোকে এতিয়া মতো কেছ লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই কি ক'ম তেওঁলোকে ক'ব ইউডিএফত দুজন বিধায়কৰ কিন্তু সিন্ডিকেটৰ বাতৰি শিৰোনাম দখল কৰিছে এই ক্ষেত্ৰত আপোনালোকে সেই শিৰোনাম দি থাকক ৰাইজৰ শিৰোনাম ৰাইজে দিব 4 তাৰিখে চৰকাৰ নিশ্চিতভাৱে অত্যাচাৰী শাসনৰ উৰ পৰিব আমাৰ কংগ্ৰেছৰ আৰু ইণ্ডিয়াৰ চৰকাৰ হ'ব প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী